দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ ডিফু লোকসভা সমষ্টিৰ বাবে অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স দলৰ জন ইংটিৰ মনোনয়ন পত্ৰ দাখিল মনোনয়ন পত্ৰ দাখিল কৰি গুৰুত্বপূৰ্ণ মন্তব্য APHLCৰ প্ৰাৰ্থীজনৰ আৰু 5 লাখ ভোট লাভ কৰি জয়লাভ কৰিব বুলি আত্মবিশ্বাসী জন ইংটি আনপিনে কংগ্ৰেছক বিজেপিৰ বি টিম আখ্যা দিলে প্ৰাৰ্থীগৰাকীয়ে কেইবা শতাধিক সমৰ্থকক লগত লৈ সমষ্টিটোত মনোনয়ন দাখিল কৰিলে নেতাগৰাকীয়ে আমাৰ প্ৰচাৰটো মাত্ৰ এতিয়া ইলেকশ্যন হৈছে বুলি পেলাই আমি প্ৰচাৰ কৰা নাই প্ৰচাৰটো মেইনলি 7 বছৰ আমি চলাই আছোঁ সেইকাৰণে এতিয়া আমাৰ লগতে গোটেই যিমান হিল ট্ৰাইবছ আৰু অসমীয়া খিলঞ্জীয়া আৰু আদিবাসীসকলে আৰু অন্য জাতিসকলো আমাৰ লগতে আছে যিসকলে আমাৰ ট্ৰাইবছসকলে জীয়াই থাকিব লাগে আমাৰ মাটি বাৰী থাকিব লাগে বুলি যিসকলে আমাৰ লগত একমত হয় সেইসকলে আমাৰ লগতে সব আছে আমাৰ ইস্যুটো হৈছে আমাৰ গোটেইখিনি CAA টো থাকিব নালাগে UCC থাকিব নালাগে আৰু আমাৰ কিবা আসাম হিলিং প্ৰেক্টিচেছ অফ ইভিল প্ৰেক্টিচেছ এক্ট বুলি সেইটো থাকিব নালাগে আৰু আমাৰ 6th শিডিউলটো ষ্ট্ৰং কৰিবই লাগিব পাৱাৰ যিমান হেৰাইছে এইবিলাক সব ৰেষ্ট'ৰ কৰিব লাগে আৰু অট'নমাছ ষ্টেটটো আণ্ডাৰ আৰ্টিকল 244A এইটো আমাক দিবই লাগিব আৰু আমি এইটো পাম বুলি ভাবিছোঁ এইবাৰ আমাৰ